যিসকলে ট্ৰল কৰিছে তেওঁলোক হৈছে অতৃপ্ত আত্মা। মোৰ শেষৰটো নিশ্বাস এই বাজপেয়ী ভৱনতে হ'ব। মোক যেতিয়া ট্ৰল কৰি থাকে মই এসপ্তাহ 10 দিনমান মই মোবাইলটোৱে নাচাওঁ। উচ্চাকাংক্ষা লৈ মই অহা নাই। মই আহিছোঁ সমাজৰ আটাইতকৈ দুখীয়া মানুহজনৰ কাৰণে, সমাজৰ আটাইতকৈ দুৰ্বল মানুহজনৰ কাৰণে কাম কৰিবৰ কাৰণে, অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে কাম কৰিবৰ কাৰণে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক শ্ৰেষ্ঠ ৰাজ্য কৰিবৰ কাৰণে যি উন্নয়নমূলক কাম কাজৰ নতুন গংগা বোৱাইছে, এই গোটেই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি মই বিজেপি দলত যোগদান কৰিছোঁ। আপুনি এবাৰ মোৰ ঘৰলৈ গ'লে মোৰ পত্নীৰ এটা বাইট ল'ব। মোক যেতিয়া ট্ৰল কৰি থাকে মই এসপ্তাহ 10 দিনমান মই মোবাইলটোৱে নাচাওঁ। মই নাচাওঁ, মই জানো মোক যিসকলে ট্ৰল কৰিছে তেওঁলোক হৈছে অতৃপ্ত আত্মা। তেওঁলোকক ব্ৰহ্মা বিষ্ণুৰ মহেশ্বৰেও সন্তুষ্ট কৰিব নোৱাৰে। কাৰণ আমি দেখিছোঁ যে মই যেতিয়া কংগ্ৰেছত গৈছিলোঁ তেতিয়াও ট্ৰল কৰিছিল, যেতিয়া আপত গৈছিলোঁ তেতিয়াও ট্ৰল কৰিছিল, যেতিয়া ৰাইজৰ দলত গৈছিলোঁ তেতিয়াও ট্ৰল কৰিছিলে। মই এটা কথা আপোনালোকক ক'ব পাৰোঁ, এই যিসকলে ট্ৰল কৰি ফুৰে তেওঁলোকক বাকী সামাজিক কামততো তেওঁলোক জড়িত নাথাকে। বেছিখিনি মানুহ কাষৰ ঘৰৰ তুলনি বোৱালেও তেওঁলোকক নামাতে। তেওঁলোক ইমানেই অসামাজিক মানুহ। তেনেকুৱা মানুহে ট্ৰল কৰি থাকিলে মোৰ কি আহি যায়? এনেকুৱা একো নহয়। মই ইতিমধ্যে ভাষণত কৈছোঁ যে আপোনালোকক অন ৰেকৰ্ড কৈছোঁ, আৰু বিজেপি দলৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাক মই সবিনয়েৰে মই আপোনালোকৰ জৰিয়তে কৈছোঁ যে মোৰ শেষৰটো নিশ্বাস এই বাজপেয়ী ভৱনতে হ'ব। মই বাকী থকা জীৱনটোৰ যিখিনি মই কাম কৰাৰ মোৰ যিখিনি শক্তি সামৰ্থ্য থাকিব, এইখিনি বিজেপি দলৰ নীতি আদৰ্শত দীক্ষিত হৈ সাধাৰণ মানুহৰ কাৰণে কাম কৰাৰ কাৰণে উৎসৰ্গিত হৈ থাকিব। বুজিয়ে পোৱা নাই কথাটো। এইটো এটা প্ৰতীক, এইটো চিম্বল। প্ৰত্যেকগৰাকী সাধাৰণ নিপীড়িত, আগতে যিবিলাক নিপীড়িত আছিল সেই প্ৰত্যেকগৰাকী মহিলাৰ গৈ আপুনি বাইট লওক, ক'ব যে বিজেপি দলত যোগদান কৰক। আপোনালোকে দেৰি কৰিছে, এইটো প্ৰথমতে সুধিব লাগিছিলে। মাজতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কথা স্পষ্ট কৰি দিছে, আৰু আপোনালোক সকলোৱে জানে এই মুহূৰ্তত কিন্তু ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ এটা বিচাৰাধীন বিষয়। সিদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে যদি উচ্চতম ন্যায়ালয়ে কাৰ সপক্ষে দিয়ে তেনেহ'লে কাৰ সপক্ষে চৰকাৰে কাম কৰিব, যদি কাৰ বিপক্ষে দিয়ে বিপক্ষে কাম কৰিব। এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। গতিকে মইতো আজি আৰু বহুত কথা মই এইকাৰণে ক'ব নোৱাৰোঁ। মই আপোনালোকৰ সন্মুখত অলপ আগতে মই সদস্যপদ গ্ৰহণ কৰিছোঁ মাত্ৰ। গতিকে এতিয়া মোৰ ইমান কথা কোৱাৰ নাই। মই শিকিব লাগিব, বুজিব লাগিব, জানিব লাগিব, আৰু এইটো নতুন এটা ৰাজনৈতিক দল, ইয়াত শিকিবলৈ বুজিবলৈ বহুত কথা আছে। গতিকে পৰৱৰ্তী সময়ত মইতো সদায় মিডিয়াৰ লগত আপোনালোকৰ লগত ইমান বছৰৰ সম্পৰ্ক, আকৌ আপোনালোকক লগ পাই থাকিম, কথা পাতিম, আৰু যদি কিবা প্ৰশ্ন থাকে আকৌ পিছতো সুধিব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।